নমস্কাৰ মৰমৰ বন্ধু-বান্ধৱীসকল আপোনালোক সকলোকে পুনৰবাৰকে স্বাগতম জনাইছো এটা নতুন ভিডিঅলৈ। তে বন্ধুসকল আজিৰ এই ভিডিঅটোত অসম চৰকাৰৰ ফালৰ পৰা যি নেকি আপোনালোকে নতুনকৈ ভ্যাকেন্সি মুকলি কৰা হৈছে তাৰ ওপৰত আজিৰ এই ভিডিঅটো হ'বলৈ গৈ আছে। যদি আপোনালোকে ইয়াতে 8 পাস কৰিছে বা বন্ধুসকল 10 পাস কৰিছে বা 12 পাস কৰিছে বা বন্ধুসকল যদি আপুনি গ্ৰেজুৱেচনটো কৰি আছে তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এই পদকেইটাৰ কাৰণে তে বন্ধুসকল এইটো যোনটো পদ মুকলি কৰাইছে এইটো পদটো কোনটো ডিপাৰ্টমেন্টৰ ফালৰ পৰা মুকলি কৰাইছে আপোনালোকে কি দৰে আবেদন কৰিব সকলোখিনি আজিৰ এই ভিডিঅটোৰ যোগেদি আপোনালোকে জানিব পাৰিব। সেই কাৰণে আপোনালোকে ভিডিঅটো আৰম্ভণিৰ পৰা শেষলৈ চাই থাকিব। চেনেলটো যদি আপুনি প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ইয়াতে আপোনালোকে চাব পাৰে বন্ধু-বান্ধৱীসকল এইটো যোনটো পদ মুকলি কৰাইছে এইটো পদ মুকলি কৰাইছে আসাম এপিডিচিএল ফালৰ পৰা। ইয়াতে আপোনালোকে চাব পাৰে বন্ধু-বান্ধৱীসকল এক্সাম আপোনালোকে কণ্ডাক্ট কৰিব SLRC এ। ইয়াৰ লগতে বন্ধুসকল আপোনাৰ পোষ্ট ইয়াতে চাব পাৰে অফিস কাম ফিল্ড এসিস্টেন্ট ড্ৰাইভাৰ আৰু সহায়ক এই তিনিটা আপোনালোকৰ যেনেকৈ পদ আছে সেইটো মুকলি কৰা হ'ব। লগতে আপোনালোকৰ টোটাল ভ্যাকেন্সি আছে 5000। ইয়াতে যদি আপোনালোকে আবেদন কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে আবেদন কৰিব পাৰিব। যদি আপোনালোকে ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন 8 পাস 10 পাস বা 12 পাস বা গ্ৰেজুৱেচন কৰি আছে বা গ্ৰেজুৱেচনটো কমপ্লিট কৰিছে তেতিয়াহ'লে আপোনালোকে এই পদকেইটাৰ কাৰণে লগতে বন্ধুসকল আপোনালোকে জনাই থওঁ যে যদি আপোনালোকে এই পদকেইটাৰ কাৰণে আবেদন কৰিব ইয়াতে চাব বন্ধু-বান্ধৱীসকল নেম অফ পোষ্ট AAO এছিষ্টেণ্ট একাউণ্ট অফিচাৰ অফিস কাম ফিল্ড এছিষ্টেণ্ট লাইট ভেহিকল এই তিনিটা আপোনালোকৰ পদ মুকলি কৰা হৈছে। টোটাল পদ আছে আপোনালোকৰ 5000টা। লগতে বন্ধু-বান্ধৱীসকল ইয়াতে কোৱা হৈছে যে আপোনালোকে ইয়াৰ কাৰণে অনলাইন যোগে আবেদনটো কৰিব লাগিব। আবেদন কৰোঁতে আপোনালোকে এটা এপ্লিকেশ্যন ফি পে কৰিব লাগিব। ইয়াতে কোৱা হৈছে জেনেৰেল সকলে ইয়াতে 297.20 OBC সকলে SC সকলে ST সকলে ইয়াতে 197.20 এটা পে কৰিব লাগিব। BPL সকলে 47.20 আৰু PWD সকলে ইয়াতে 47.20 এটা পে কৰিব লাগিব যদি আপোনালোকে আবেদনটো কৰে। ইয়াৰ লগতে বন্ধুসকল আপোনালোকৰ এজ লিমিটটো ৰখা হৈছে 18 পৰা 38 ইয়াৰ্ছ লৈকে। লগতে আপোনালোকে ইয়াতে যি নেকি কাষ্ট অনুযায়ী আপোনালোকৰ এজ ৰিলেক্সন আছে। তে বন্ধুসকল ইয়াতে আপোনালোকৰ এছিষ্টেণ্ট একাউণ্ট অফিচাৰৰ পদ কিমানটা আছে। লগতে বন্ধুসকল আপোনালোকৰ ইয়াতে অফিস কাম ফিল্ড এছিষ্টেণ্টৰ পদ কিমানটা আছে। লগতে বন্ধুসকল ইয়াতে যি নেকি আপোনালোকৰ লাইট ভেহিকল ড্ৰাইভাৰৰ পদ কিমানটা আছে সেই বিষয়ে এতিয়ালৈকে অৱগত কৰোৱা হোৱা নাই, কিন্তু বন্ধুসকল অতি সোনকালে আপোনালোকক ইয়াৰ কাৰণে অৱগত কৰাই দিব। লগতে বন্ধুসকল ইয়াৰ আবেদন প্ৰক্ৰিয়া ইতিমধ্যে আৰম্ভ হোৱা নাই আৰু লাষ্ট ডেটটো ইতিমধ্যে মুকলি কৰা হোৱা নাই। যেতিয়া নেকি ইয়াৰ কাৰণে আবেদন প্ৰক্ৰিয়াটো আৰম্ভ হয় মই আপোনালোকক নিশ্চয়কৈ ভিডিঅ' বনাই কিনে জনাই দিম। কিন্তু বন্ধুসকল আগতে আপোনালোকক আপডেটটো দি দিছোঁ যে এপিডিচিএল ফালৰ পৰা আপোনালোকৰ যি নেকি পদ আছে সেইটো আহিবলৈ গৈ আছে। বন্ধুসকল আপোনালোকে যদি এই ধৰণৰ আপডেট কেইটা সকলো আমাৰ চেনেলৰ যোগেদি পাই থাকিব বিচাৰে তেতিয়াহ'লে চেনেলটো নিশ্চয়কৈ সাবস্ক্ৰাইব কৰি দিব আৰু কাষত বেল আইকনটো প্ৰেছ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ।